স্টুডেন্টস, আজি মই তোমালোকৰ দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ 5 নম্বৰ অধ্যায় অৰ্থাৎ সমান্তৰ প্ৰগতি এটো আলোচনা কৰিব বিচাৰিছো। সমান্তৰ প্ৰগতিক ইংৰাজীত এৰিথমেটিক প্ৰগ্ৰেছন বুলি কোৱা হয়। এতিয়া আহাচোন আমি সমান্তৰ প্ৰগতি কি তাৰে ধাৰণাটো লওঁ। তেতিয়াহ'লে সমান্তৰ প্ৰগতিৰ সূত্ৰটো আমি এনেদৰে ক'ব পাৰো, কিছুমান সংখ্যাৰে গঠিত অনুক্ৰম এটাত যিকোনো দুটা ক্ৰমিক পদৰ অন্তৰ সমান থাকিলে অনুক্ৰমটোক সমান্তৰ প্ৰগতি বা এপি বোলে। যেনে 2, 5, 8, 11, 14 অনুক্ৰমটো সমান্তৰ প্ৰগতিত থাকে, কাৰণ আমি ওচৰা-ওচৰি যিকোনো দুটা পদৰ পাৰ্থক্য আমি প্ৰত্যেকবাৰতে সমান পাই যাওঁ। যেনেকে 5 ৰ পৰা 2 বিয়োগ কৰিলে 3 থাকে, 8 ৰ পৰা 5 বিয়োগ কৰিলে 3 থাকে, 11 ৰ পৰা 8 বিয়োগ কৰিলে 3 থাকে, এনেকে 14 ৰ পৰা 11 বিয়োগ কৰিলে 3 থাকে ইত্যাদি। আমি আন এটা উদাহৰণ চাই যাওঁ। 37, 32, 27, 22 অনুক্ৰমটো এপিত থাকে, কাৰণ 32 মাইনাছ 37 ইকুৱেল -5, 27 মাইনাছ 32 ইকুৱেল -5, 22 মাইনাছ 27 ইকুৱেল -5। এনেকে আমি আৰু অনেকবিলাক ব্যাখ্যা কৰিব পাৰো ইত্যাদি। ধন্যবাদ।